নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া আহিছো ভিডিঅ'টোৰ মাজলৈ আজি মই বনাবলৈ ওলাইছো মাছ আৰু কচুৰ গুটিৰে আৰু এফালে মই তিতা ভাজিখিনিও আপোনালোকক ভাজি দেখুৱাম সেইকাৰণে মই তিতাখিনিও পেলাই দিয়া নাই তিতাখিনিও থৈ দিছো এয়া মই মাছখিনি ধুনীয়াকৈ ধুই ধাই ললো আৰু এতিয়া ধুই এইখিনি সাইড কৰি ললো সাইড কৰি থৈ এতিয়া মই যিখিনি ইনগ্ৰেডিয়েন্টস মোক লাগে এই তৰকাৰীখন বনাবৰ বাবে সেই বস্তুখিনি মই এতিয়া সাফ চিকুণ কৰি লৈ লম এয়া মই লৈ লৈছো কচুৰ গুটিটো সৰু সৰু কচুৰ গুটিটো হয় কিছুমান ডাঙৰো পোৱা যায় আৰু এইটো মই সৰু গুটিটোৱে লৈছো সৰু গুটি আৰু এতিয়া কচুৰ গুটি কেইটা মই ধুনীয়াকৈ চুচি লৈছো এনেকৈ চুচি দিলে ধুনীয়াকৈ এৰ খাই আহে এইটো চেলিব নালাগে নেচেলিলেও হয় আৰু কিছুমানে চেলিও লয় কিছুমানে চুচি খাবলৈ বেয়া পায় সেইকাৰণে চেলিও লয় কিন্তু নেচেলিলেও হয় এনেদৰে চুচি ললেও হৈ যায় এয়া মই কচু গুটি কেইটা ধুনীয়াকৈ চুচি লৈছো আৰু বনাবলৈ মোক লগা ইনগ্ৰেডিয়েন্টস খিনি আপোনালোকক মই প্ৰথমতে কৈ দিছো এয়া লৈছো কচুৰ গুটি 3টা মিডিয়াম সাইজৰ পিয়াজ বিলাহী কেঁচা জলকীয়া আৰু আদা আৰু ৰসুন এইখিনিয়ে হৈছে মোৰ বনাবলৈ লোৱা মোৰ ইনগ্ৰেডিয়েন্টস আৰু শুকান গুৰি মছলা মই অকমান ব্যৱহাৰ কৰিম এইখিনি আপোনালোকক বনোৱাৰ সময়তে মই কৈ দিম কি মই তাত ব্যৱহাৰ কৰিম এতিয়া মই এয়া কচুৰ গুটি কেইটা ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছো আৰু এইখিনিতে আপোনালোকক এটা মই অনুৰোধ কৰো মোৰ ভিডিঅ'বোৰ চাই যদিহে ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি সঁচাকৈয়ে ভাল পায় তেতিয়াহলে এটা কমেন্ট নকৰাকৈ নাথাকিব এয়া মই কচুৰ গুটি কেইটা এনেদৰে চাচি লৈ লৈছো আপোনালোকে এনেদৰে চাচি লব আৰু এই কচুৰ তৰকাৰীখন মই বনোৱা ধৰণে এবাৰ বনাই খাই চাব আৰু খাই চাই কমেন্ট কৰি জনাব কেনেকুৱা নোপালে এই তৰকাৰীখন বনাবলৈ সহজ হোৱাৰ উপৰিও সঁচাকৈয়ে খাবৰ বহুতেই টেষ্টি হয় এনেদৰে এবাৰ বনাই খাই চাবচোন যদিহে বনাই খাই পোৱা নাই এনেদৰে এবাৰ বনাই খাই চাব আৰু কিছুমানে কচুৰ গুটি ধৰিব বুলি ভয়তে কচুৰ গুটি তৰকাৰী খাবলৈ বেয়া পায় কিন্তু মই বনোৱা প্ৰচেছত বনালে এই কচু তৰকাৰীখন একেবাৰেই নুখুজুৱাই এনেদৰে আপোনালোকে বনাই আৰু ঘৰৰ ফেমিলিৰ লগত এনজয় কৰিব গৰম গৰম ভাতৰ লগত এতিয়া মই ইয়া পিয়াজ কেইটা চাফা কৰি লৈছো 3টা পিয়াজ ব্যৱহাৰ কৰিম কিন্তু 3টা পিয়াজ মই তৰকাৰীখনত ব্যৱহাৰ নকৰো এয়া যে তিতা ভাজিম বুলি কৈছো তিতা ভাজিখনতো মই ব্যৱহাৰ কৰিম আধা পিয়াজ গোটেইখিনি বস্তু প্ৰথমতে মই চাফ চিকুণ কৰি লৈ বনাবলৈ মই ইজি পাম সেইকাৰণে মই প্ৰথমতে গোটেইখিনি বস্তু কাটি কুটি লৈ লম এয়া মই বিলাহী কেইটাও ধুনীয়াকৈ এয়া পিছৰ ঠাৰিবোৰ এৰুৱাই লৈছো এতিয়া মই আদাখিনি এনেদৰে চাফা কৰি লৈ লম আদাখিনিও মই এনেদৰে ৰুকি ললো প্ৰথমতে যদিহে তৰকাৰীখনত দিবলগীয়া বস্তুখিনি যোগাৰ কৰি লোৱা হয় তেতিয়াহলে তৰকাৰীখন বনাবলৈ বেছি সময় নালাগে সেয়েহে তৰকাৰীখন বনোৱাৰ আগতে প্ৰত্যেকখিনি বস্তুৱে আপোনালোকে এনেদৰে যোগাৰ কৰি লৈ লব পাৰে এয়া মোৰ আদাখিনি চচা হৈ গল এতিয়া মই এয়া পিয়াজটো নহয় ৰচুনটো চাফা কৰি লৈ লম এয়া ৰচুন কেইটাও মই এনেদৰে চাফা কৰি লৈছো ৰচুন মই 6-7 কোহ মান ব্যৱহাৰ কৰিম গোটেইখিনি ৰচুন মই ব্যৱহাৰ কৰা নাই ইয়াৰে কোহ 7টা মান ব্যৱহাৰ কৰিছো এই গৰমৰ দিনত একেখন তৰকাৰী খাই খাই কেতিয়াবা বহুতেই আমনি লাগে সেয়েহে কেতিয়াবা চেঞ্জ কৰি খাবলৈ মন যায় সেইকাৰণে এনেদৰে এবাৰ বনাই খাই চাবচোন সঁচাকৈয়ে বহুতেই টেষ্টি হয় এতিয়া মই এয়া কেঁচা জলকীয়া কেইটাও মই এনেদৰে চাফা কৰি লৈছো এই কেঁচা জলকীয়া কেইটা মই মাছ ভাজিখনত ব্যৱহাৰ কৰিম এয়া মোৰ প্ৰত্যেকখিনি বস্তুৱে ৰেডি কৰি লোৱা হৈ গল এতিয়া মই এইখিনি ভালদৰে ধুই ধাই এইখিনি আকৌ মই কাটি কুটি লৈ লম এয়া মই এটা চৰিয়াত পানী দি গোটেইখিনি বস্তু একেলগে মই ধুই ধাই ললো এতিয়া এইখিনি বস্তু মই গোটেইখিনিয়ে কাটি কুটি লৈ লম এতিয়া প্ৰথমতে মই এয়া আদা ৰচুন আৰু কেঁচা জলকীয়াৰ পেষ্টটো বনাই লৈ লম আপোনালোকে ইচ্ছা কৰিলে এইখিনি বস্তু পটা বা মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই এইখিনি গুৰি কৰি ল'ব পাৰে কিন্তু মই পটা বা মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰা নাই এয়া খুন্দনি এটাত দি পেলাই এইখিনি বস্তু মই থেতেলিয়াই লৈ লৈছো এয়া মই থেতেলিয়াই লৈছো বেছি মিহিও কৰা নাই এইখিনি মছলা মই সাইড কৰি থলো মছলাখিনি ৰেডি হৈ গল দিবলগীয়া মছলাখিনি এতিয়া মই এয়া
যিখিনি বস্তু মই ব্যৱহাৰ কৰিম সেইখিনি বস্তু এতিয়া মই সৰু সৰুকৈ কাটি লৈ ল'ম। এয়া মই কচুখিনি ধুনীয়াকৈ এনেদৰে কাটি লৈছো। আপোনালোকে ইচ্ছা কৰিলে নিজৰ পচন্দ অনুসাৰে কাটি ল'ব পাৰে। মই এনেকুৱাকৈ কচুখিনি কাটি লৈছো 4 পিচ কৰি। এতিয়া মই বিলাহী কেইটাও সেই একে প্ৰচেছতে কাটি লৈ ল'ম। কাৰণ প্ৰত্যেকখিনি বস্তু যদি আগতীয়াকৈ যোগাৰ কৰি লোৱা হয় তেতিয়াহ'লে চব্জিখন বনাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। সেয়া মই গোটেইখিনি বস্তুৱে আগতীয়াকৈ যোগাৰ কৰি লৈছো, কাটি কুটি লৈছো। এয়া মই বিলাহীখিনিও এনেদৰে সৰু সৰু পিছত কাটি লৈছো। বিলাহীটো আপোনালোকে ইচ্ছা কৰিলে পিউৰি বনাই ল'ব পাৰে, পেষ্ট এটা বনাই ল'ব পাৰে, কিন্তু মই পেষ্ট বনাই লোৱা নাই, এনেদৰে বনাই লৈছো। এয়া মোৰ বিলাহী কেইটা কটা হৈ গ'ল। এতিয়া মই পিঁয়াজখিনিও সৰু সৰুকৈ কাটি লৈ ল'ম। এয়া মই প্ৰথমতে কৈছোৱে যে গোটেইখিনি পিঁয়াজে মই এই চব্জিখনত ব্যৱহাৰ নকৰো। মাছ ভাজিৰ কাৰণে, মাছৰ তিতা ভাজিৰ কাৰণে মই এই পিঁয়াজখিনি সৰু সৰুকৈ কাটি থৈ দিছো। এনেদৰে সৰু সৰু পিছত মাছৰ তিতাখিনি ভাজিলে খাবলৈ বহুতে টেষ্টি হয়। মাছৰ তিতাখিনি আপোনালোকে জনাবোৰেতো জানে, নজনাবোৰৰ বাবে মই মাছৰ তিতাখিনি ভাজি দেখুৱাবলৈ ওলাইছো। এয়া মোৰ প্ৰত্যেকখিনি বস্তুৱে যোগাৰ কৰি লোৱা হৈ গ'ল। এতিয়া কেঁচা জলকীয়া কেইটাও মই সৰু সৰুকৈ কাটি লৈছো। এয়া কেঁচা জলকীয়া কেইটাও মই মাছৰ তিতা ভাজিত ব্যৱহাৰ কৰিম। মাছৰ তিতা বুলি কোৱা হয়, কিন্তু মাছৰ যদিহে পিত্তটো এৰুৱাই দিয়া হয়, গুচাই দিয়া হয়, তেতিয়াহ'লে মাছৰ তিতা ভাজিখিনি বেছি তিতা নহয়, সামান্য পৰিমাণে তিতা হয়, খাবলৈ বহুতেই টেষ্টি হয়। এতিয়া মই লৈ লৈছো ধুই ধাই লোৱা মাছখিনিৰ ওচৰলৈ আহিছো। এয়া মাছখিনিত মই হালধি আৰু নিমখ দি এইখিনি ভালদৰে সানি লৈ লম। এয়া নিমখ আৰু হালধি দি এইখিনি ধুনীয়াকৈ সানি লৈছো। এয়া প্ৰত্যেক কেইটুকুৰ মাজতে নিমখখিনি সোমাই যোৱাকৈ মই ধুনীয়াকৈ সানি লৈছো। এতিয়া আহিছো মই গেছৰ ওচৰলৈ। এয়া গেছত এখন কেৰাহী উঠাই দিছো। কেৰাহীখনত দি দিছো প্ৰয়োজন অনুসাৰে নিমখ, প্ৰয়োজন অনুসাৰে মিঠাতেল। মিঠাতেলখিনি দি পেলাই মই এতিয়া গৰম হ'বলৈ দিছো, আৰু গৰম হোৱাত দি দিছো মাছ কেইপিচ। এয়া মই মাছ কেইপিচ এপিচ এপিচকৈ বহাই দিছো। তেলটো সম্পূৰ্ণ গৰম হোৱাৰ পিছত মাছ কেইপিচ দিলে মাছ কেইপিচ ধুনীয়াকৈ উঠি আহে, এপিচো নাভাঙে। এয়া মই দেখুওৱা ধৰণে আপোনালোকে মাছবোৰ ভাজিব, তেতিয়া এপিচো নাভাঙে। এয়া ধুনীয়াকৈ মই আনফালে ৰঙচুৱা হৈ উঠিছে, এইফালে মই ওলটিয়াই দিছো। এয়া মোৰ মাছখিনি সম্পূৰ্ণ ৰঙচুৱাকৈ মই ভাজি লৈছো। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া মই আনখিনি মাছো এই একে ধৰণে ভাজি লৈ ল'ম। সেই একেখিনি তেলতে ৰৈ যোৱা মাছ কেইপিচ মই আগতে দেখুওৱা ধৰণে ভাজি লৈ ল'ম। এয়া মাছৰ মূৰটো আছে, ফিচাখিনি একে ধৰণে মই ভাজি লৈ ল'ম। এয়া এই কেইপিচ মাছৰো আনফালে ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে, এইফালে মই ওলটিয়াই দি দিছো। এয়া মোৰ মাছ সম্পূৰ্ণ ভজা হৈ গ'ল। গোটেইখিনি মাছে মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া মই তেলৰ পৰা উঠাই লৈছো। সেই একেখিনি তেলতে মই তৰকাৰীখন বনাম। সেই তৰকাৰীখন বনাবৰ বাবে মই দিছো এখিলা তেজপাত আৰু কাটি লোৱা পিঁয়াজ আৰু হালধিৰ গুৰি এচামুচ। এইখিনি দি পেলাই মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি লৈ ল'ম। আৰু সেই পিঁয়াজৰ ওপৰতে দি দিছো থেতেলিয়াই লোৱা আদা, ৰচুন আৰু কেঁচা জলকীয়াৰ পেষ্টটো। এই আদা ৰচুনৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় মই লৰাই ভাজি আছো। ইয়াতে এতিয়া দি দিম মই জিৰা গুৰি এচামুচ, ধনিয়া গুৰি এচামুচ আৰু জলকীয়াৰ গুৰি এচামুচ। যিহেতুকে কেঁচা পিঁয়াজ দিছোৱে, জলকীয়াৰ গুৰি মই অকণমানে ব্যৱহাৰ কৰিছো। এয়া এইখিনি মছলা, শুকান গুৰি মছলাখিনি দি পেলাই মই ভালদৰে এবাৰ লৰাই দিছো। আৰু লৰাই দি এতিয়া মোৰ সময় হৈছে কাটি ৰখা কচুখিনি দি দিয়া। এয়া মই কচু গুটিখিনি দি দিছো। কচু গুটিখিনি দি পেলাই মই ভালদৰে ওলটিয়াই দিছো। আৰু ইয়াতে মই একেবাৰে নিমখ প্ৰয়োজন অনুসাৰে নিমখখিনি দি দিছো। নিমখখিনি দিলে এই কচু গুটিখিনি সোনকালে সিজি উঠিব, সেইকাৰণে মই আগতীয়াকৈ ইয়াতে নিমখখিনি ব্যৱহাৰ কৰিছো। এয়া মই নিমখখিনি দি পেলাই মই ভালদৰে কচু গুটিখিনি লৰাই দিছো। লৰাই দি ঢাকনিখন লগাই 5 মিনিট সময়লৈকে সিজিবলৈ দিম। এয়া মই 5 মিনিট সময়ৰ পিছত ঢাকনিখন উঠাই চাইছো আৰু এবাৰ লৰাই দিছো। এইখিনি একেবাৰে কম জুইত এনেদৰে 5 পৰা 10 মিনিট সময়লৈকে এইখিনি ভাজি থাকিব লাগে। এইখিনি ভাজিলে ধুনীয়া এটা চেণ্ট আহে। এয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াৰ ওপৰতে দি দিছো কাটি ৰখা বিলাহীখিনি। কাটি ৰখা বিলাহীখিনি দি পেলাইও এইখিনি আৰু এবাৰ লৰাই দিম, আৰু লৰাই দি এইখিনি বিলাহীখিনি সিজালৈকে আকৌ এবাৰ ঢাকনি লগাই সিজিবলৈ দিম।
গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামতে ৰাখিব। যদিহে হাই কৰি দিয়ে এইখিনি বস্তু জ্বলি যাব পাৰে, এইকাৰণে মিডিয়ামত ৰাখি এইখিনি সিজিবলৈ দিব। এয়া মই ঢাকনিখন উঠাই চাইছো আৰু বিলাহীখিনি সিজি উঠিছে। হেতাৰে মই এইখিনি অকমান বিলাহীখিনি ভাঙি ভাঙি দিছো। এতিয়া মই কচু এপিচ মই হেতাৰে চাইছো ভালকৈ সিজি উঠা নাই, আৰু এবাৰ ঢাকনিখন লগাই দিছো। এয়া মই ঢাকনিখন এতিয়া উঠাই চাইছো আৰু কচুখিনিও ধুনীয়াকৈ সিজ খাই গৈছে আৰু বিলাহীখিনিও সিজি উঠিছে। এতিয়া সময় হৈছে ইয়াতে পানী দিয়াৰ। এতিয়া মই পানী দি দিম ইয়াতে। পানী আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে পানী দিব। যিমানখিনি আপোনালোকৰ প্ৰয়োজন অনুভৱ সেইখিনি মতে আপোনালোকে পানীখিনি দি ল'ব। এয়া মই অকমান সৰহকৈয়ে পানীখিনি দিছো, কাৰণ কচুখিনি সিজিবৰ বাবে আৰু পানীৰ প্ৰয়োজন হ'ব। কচুখিনিয়ে বহুতখিনি পানী টানি লৈ যাব। কচুখিনি সিজিবৰ বাবে এইখিনি পানীৰ প্ৰয়োজন হ'ব, সেইকাৰণে মই এইখিনি পানী দিছো। আৰু পানীখিনি দি এতিয়া মই ভালদৰে এবাৰ লৰাই দি ঢাকনিখন 5 পৰা 10 মিনিট সময়লৈকে দি দিছো। এয়া মই মাজতে ঢাকনিখন উঠাই চাইছো আৰু কচুখিনি ধুনীয়াকৈ সিজি উঠিছে আৰু উতলো ধুনীয়াকৈ আহিছে। এতিয়া মই এখন হেতা লৈ ইয়াৰে কচু কেইপিচমান ইয়াতে মই ভাঙি ভাঙি দি দিম। তেতিয়া খাবলৈ তৰকাৰীখন বহুতেই টেষ্টি হয়। তৰকাৰীখনো অকমান মানে থপথপীয়া টাইপৰ হৈ উঠে কচু কেইপিচমান ভাঙি দিলে। সেইকাৰণে মই হেতাৰে কেইপিচমান কচু এনেদৰে মই ভাঙি দিছো। আৰু এতিয়া মই ইয়াতে দি দিছো ভাজি ৰখা মাছ কেইপিচ। ভাজি ৰখা মাছ কেইপিচ দি কিনেও তৰকাৰীখন অকমান সময় মই উতলিবলৈ দিম। এয়া মই মাছ কেইপিচ দিম। এতিয়া ঢাকনি লগাই অলপ সময় আকৌ উতলিবলৈ দিম। এয়া অলপ সময় পিছত ঢাকনিখন উঠাই চাইছো। এয়া দেখিছেনে মোৰ তৰকাৰীখন সম্পূৰ্ণ ৰেডি হৈ গৈছে। এটা গ্ৰেভি টাইপ আহিছে, অকমান থপথপীয়া টাইপৰ হৈছে। বেছিও থপথপীয়া হোৱা নাই, মানে এইখিনি মোক তৰকাৰী আমাক লাগিবই, সেইকাৰণে এইখিনিতে মই ৰাখিছো। এয়া মোৰ মাছৰ তৰকাৰীখন সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া আহিছো আনখন ভাজিৰ বাবে। আনখন ভাজিৰ বাবে এয়া মই গেছত এখন কেৰাহী উঠাই দি সামান্য পৰিমাণে মিঠাতেল দিছো, আৰু মিঠাতেলখিনি গৰম হোৱাত ইয়াতে মই দি দিছো মাছৰ পেটাখিনি। এয়া মাছৰ পেটাখিনি দি পেলাই মই লগালগ ঢাকনি লগাই দিছো। ঢাকনি লগাই নিদিলে বহুত তেল চিটকে, সেইকাৰণে ঢাকনিখন লগাই এইখিনি অকমান মই ভাজিবলৈ দিম। এই মাছৰ পেটাখিনি সম্পূৰ্ণ ভাজি ল'ব লাগে, আধা ভাজা কৰি ল'ব নালাগে। এয়া মই সম্পূৰ্ণকৈ ভাজিবৰ বাবে ঢাকনিখন উঠাই চাইছো। এয়া সম্পূৰ্ণ ভাজ খাই যোৱা নাই মাছৰ পেটাখিনি। মাছৰ পেটাখিনি সম্পূৰ্ণ ভাজ খাই যোৱা নাই। এতিয়া সম্পূৰ্ণ ভাজিবৰ বাবে আকৌ মই লৰাই আছো। মাছৰ তিতা ভাজিত তেল কমকৈ ব্যৱহাৰ কৰিলেও হয়, কাৰণ মাছৰ এইটোক তেল বুলিয়ে কোৱা হয়। এইখিনি ভাজিলে বহুতখিনি তেল ইয়াৰ পৰা ওলাই আহে। এতিয়া মই ইয়াতে দিছো সামান্য পৰিমাণে কেঁচা পিঁয়াজ, কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া। এইখিনি মই পিঁয়াজখিনি পিছতে ব্যৱহাৰ কৰিম। এইখিনি এনেই এতিয়া মই ভাজিবৰ বাবে ব্যৱহাৰ কৰিছো। এইখিনি পিঁয়াজখিনি দি পেলাই মই ভালদৰে লৰাই দিছো, আৰু মাছৰ পেটাখিনি সম্পূৰ্ণ ভাজ খাই গৈছে। এতিয়া মই ইয়াতে দি দিছো ভাত কেইটামান। যিহেতুকে ভাত ভাজি বনাম, মাছৰ পেটাৰ ভাত ভাজি বনাম, সেইকাৰণে মই ইয়াতে ভাত ব্যৱহাৰ কৰিছো। কিছুমানে বেঙেনাৰেও ভাজে, কিন্তু মই ভাতেৰেহে খাই বেছি ভাল পাওঁ, সেইকাৰণে মই ইয়াতে ভাতেৰে ব্যৱহাৰ কৰিছো। আৰু এইখন তৰকাৰীত মই হালধি ব্যৱহাৰ নকৰো। হালধি ব্যৱহাৰ নকৰাকৈ এই ভাজিখন খাবলৈ মই বহুতেই ভাল পাওঁ। ইয়াতে এটা ব্ৰাউন ব্ৰাউন কালাৰ আহে। আৰু ইয়াতে মই একেবাৰে শেষত দিছো পিঁয়াজখিনি। পিঁয়াজখিনি কেঁচা কেঁচা টাইপতে মই এইখিনি ৰাখো। আৰু ইয়াতে অকমান দি দিছো প্ৰয়োজন অনুসাৰে নিমখ। নিমখখিনি দি পেলাই মই ভালদৰে লৰাই দিছো। আৰু পিঁয়াজখিনি আধা ভজা হৈ থাকে, আধা কেঁচা হৈ থাকে, তেতিয়া খাবলৈ বহুতেই টেষ্টি হয়। এয়া দেখিছেনে ধুনীয়াকৈ কালাৰ আহিছে। এইটো কালাৰতে মোৰ ভাল লাগে। আপোনালোকে যদি হালধি প্ৰয়োজন অনুভৱ কৰে ইয়াতে হালধি দিব পাৰে। এয়া মোৰ মাছৰ ভাজিখনো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া মোৰ কচু আৰু মাছৰ তৰকাৰীও সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া মই আপোনালোকক দেখুৱাই দিছো। এতিয়া মই পৰিবেশনৰ বাবে বাতি দুটাত মই আপোনালোকক উলিয়াই দেখুৱাম। এয়া মাছৰ ভাজিখন দেখুৱাইছো। এয়া হৈছে মাছৰ তৰকাৰীখন আপোনালোকক পৰিবেশনৰ বাবে উলিয়াই দেখুৱাই দিছো। এয়া মই আপোনালোকক ওচৰৰ পৰা ধুনীয়াকৈ দেখাই দিছো। দেখিছেনে মাছৰ পেটা ভাজিখন ইমান ধুনীয়া হৈছে। ইয়াতে হালধিৰ কোনো দৰকাৰ নাই। আপোনালোকে যদি প্ৰয়োজন অনুভৱ কৰে দিব পাৰে, নিদিলেও একো কথা নাই। এয়া দেখিছেনে আপোনালোকক মই ওচৰৰ পৰাই দেখুৱাই দিছো মাছৰ তৰকাৰীখনৰ কিমান ধুনীয়া কালাৰ আহিছে। দেখিলেই খাওঁ খাওঁ লাগে।
আগতে যদি আপোনালোকে এনেদৰে মাছৰ তৰকাৰীখন কচুৰে বনাই খাই পোৱা নাই, এনেদৰে এবাৰ বনাই খাই চাবচোন। খাবলৈ সঁচাকৈয়ে বহুতেই টেষ্টি হয়। গৰম গৰম ভাতৰ লগত আপোনালোকে এনেদৰে পৰিৱেশন কৰিব আৰু আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ মাজত ট্ৰাই কৰি চাব এনেদৰে। আৰু মাছৰ তিতা ভাজিখনো জনাবোৰেতো জানেই, নজনাবোৰে এনেদৰে এবাৰ বনাই খাই চাব। আৰু খাই চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মাছৰ তৰকাৰীখন দেখিয়ে খাওঁ খাওঁ লগীয়া লোভনীয় হৈছে। এয়া মই আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাই দিছো। এয়া মাছৰ তিতাখিনিত ধুনীয়া কালাৰ